নিশ্চয় গহপুৰৰ ককিলা ২ নং নাহৰণিত এগৰাকী বৃদ্ধ মহিলা অতি অসহায় আৰু কৰুণভাৱে সময় পাৰ কৰিবলগীয়া হৈছে। উৰুখা পজাত দিন ৰাতি পাৰ কৰিছে। মোৰ সহযোগীয়ে দেখাব এয়া দৃশ্য। খুব কষ্ট কৰি বৃদ্ধ বয়সতো দিন হাজিৰা কৰি তেওঁ অকলশৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। চৰকাৰৰ পৰা কোনো ধৰণৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি গৃহ লাভ কৰিবলৈ সক্ষম হোৱা নাই বা অন্যান্য সা সুবিধাবোৰ তেনেদৰে পোৱা নাই। মোৰ ভিতৰলৈ সহযোগীয়ে সোমাই যাব আৰু দেখাব যে খুব আচলতে এটা কৰুণ দৃশ্য। অকলশৰে এক ভঙা জুপুৰিৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে। ঘৰৰ ফুটাই আকাশ দেখা পায় খুব কষ্ট কৰি খুব সংগ্ৰামৰ মাজেৰে বৃদ্ধ বয়সতো অতি কৰুণভাৱে সময় পাৰ কৰিবলগীয়া হৈছে। চৰকাৰৰ প্ৰতিনিধিসকল আছে, তেওঁলোকে এই বৃদ্ধগৰাকীক এটা ঘৰ কিয় দিব নোৱাৰে সিও এতিয়া সকলোৱে প্ৰশ্ন তোলে। মই আইতা আপোনাৰ ওচৰলৈ আহিছোঁ। নামটো আপোনাৰ? দেহাচৰী দুৱৰা। কিমান বছৰ হ'ল এনেদৰে আপুনি পানী পৰা ঘৰত থকা? হ'ল হেৰি 10 বছৰ ওপৰ হ'ল। চৰকাৰৰ পৰা ঘৰ একো পোৱা নাই? নাই পোৱা। ভোটটো আপুনি দিয়া আইতা? দিওঁ ভোট দিয়ে? দিওঁ। তথাপিও পোৱা নাই? তথাপিও পোৱা নাই। অৰুণোদয় পাইছে নাই? অৰুণোদয় সেই পোৱা নাই যেনিবা। তাৰপিছত আকৌ নকৰিলে নিমিলেতো পইচা এটা অসুবিধাই মোৰ। এতিয়া পইচা কেনেকৈ উপাৰ্জন কৰে আপুনি? খাবলৈ ববলৈতো লাগিবই, শাক পাচলি ক্ৰয় কৰিব লাগিব। কেতিয়াবা সেই চাউলকে বেচি পেলাই আনো। সেই আজি মিঠাতেলৰ বটল সেই সৰু বটল এটা আনিছোঁ, তেল নাই। বেছি আনিবই লাগিব, কিমান হেৰি সুদা হেৰিয়াত খাম। এই ঘৰ এটা পোৱা নাই যে আপুনি কয় নাই চৰকাৰী পক্ষক পঞ্চায়ত প্ৰতিনিধি? কওঁ। কি কয়? ফটো মাৰি লৈ গৈছে। 3বাৰমান ফটো মাৰি নিলে। ফটোকে 3বাৰ মাৰিলে? 10 বছৰে ঘৰ নাপালোঁ। সেইকাৰণে নলগা হ'লোঁ আৰু এতিয়া মই। কেতিয়াবা মনত দুখ লাগে অকণমান? দুখ লাগে, মোৰ বহুত দুখ লাগে। মই এতিয়া এইটো ঘৰত আছোঁ, তোমালোকে দেখিছা হয়নে? এতিয়া মই কি কৰিম? এতিয়া বোলো নালাগে আৰু নিবিচাৰোঁ, নাযাওঁ। আমনি হ'ল আৰু? আমনি লাগিছে আৰু নিবিচাৰোঁ। আপুনিতো বিচাৰিবই নালাগে নিয়মমতে। চৰকাৰখনে কৈ থাকে আপোনালোকৰ নিচিনা বা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে এইসমূহ আঁচনি। খেতি পথাৰ নাই যেতিয়াতো মই এনেকৈ হাজিৰা মজিৰা কৰিয়ে খাব লাগিব। বতাহ এতিয়া ফাগুন মাহ, বতাহ হ'লে ল'ম আৰু ক'ৰবালৈ ওলাই ল'ম আৰু ভয় লাগে। নিশা কেনেকৈ থাকে যেতিয়া বৰষুণ হয় বতাহ হয়? তেতিয়া নিশাও ল'ম আৰু। নিশাও ল'ম। ভয় লাগে, বতাহ আহিব বেছিকৈ, টিঙি উৰাই নিব, হেঁচা মাৰি ধৰিব। সেইকাৰণে ভয়তে ল'ম আৰু ওচৰৰ মানুহ আছে মানি গগৈ ঘৰ। হয়, এয়া হৈছে অসহায় এগৰাকী বৃদ্ধাৰ তেওঁ কৰুণ অৱস্থা। এইখন বিচনা এখন বাঁহৰ বিচনা, ঠাহ কেইচটামান দিছে, ভাল এখন কাপোৰ যোগাৰ কৰি ল'ব পৰা নাই। কাৰণ ক'ৰ পৰা কৰিব? অসহায় বৃদ্ধা। তেওঁ মাত্ৰ চাউল কেইটা পায়, চৰকাৰী সুবিধাৰ নামত চাউল মুঠি পায়, তাৰে কেইটামান খায়, কেইটামান বিক্ৰী কৰি যি শাক পাচলি হওক বা তেল নিমখৰ খৰচটো উলিয়াই কেতিয়াবা দিন হাজিৰা কৰে। প্ৰায় 70 ঊৰ্ধ্বৰ এগৰাকী বৃদ্ধা। কিন্তু চৰকাৰখনে কৈ থাকে যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা অসহায় লোকসকলক সহায় কৰিবৰ বাবে চৰকাৰখন বা চৰকাৰখনৰ আঁচনিসমূহ। কিন্তু তেন্তে এনেধৰণৰ এই বৃদ্ধাসকলে বা এনেধৰণৰ অৱস্থাত থকা আৰু বহু আছে হয়তো। গতিকে কেনেদৰে সময় পাৰ কৰিছে এবাৰ ভাবকচোন। গহপুৰৰ যিসকল বৰমূৰীয়া আছে, চৰকাৰী প্ৰতিনিধি আছে বা পঞ্চায়ত কৰ্তৃপক্ষসমূহ আছে, তেওঁলোকে কি এইবিলাক দৃশ্য দেখা নাপায় নেকি যে এগৰাকী বৃদ্ধা ইমান অসহায়ভাৱে জীয়াই থাকিবলগীয়া হৈছে? গতিকে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে আজিৰ দিনতো উন্নয়নৰ কথা কৈ থকা চৰকাৰখনৰ দিনতো যে এনেদৰে মানুহ জীয়াই থাকিবলগীয়া হৈছে ইমান সমস্যাৰ মাজেৰে, তাকে আমি কিছু দেখুৱালোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।